নমস্কাৰ। আজিৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টিত আমি আলোচনা কৰিম ইউনিফৰ্ম চিভিল কোড 2026 UCC যি অসমত লাগু হ'বলৈ গৈ আছে তাৰ বিষয়ে। এই বিলখনে সঁচাকৈয়ে আপোনালোকৰ জীৱনত কেনে প্ৰভাৱ পেলাব পাৰে, ইয়াত কি নিয়ম থাকিব, সহজ ভাষাত সম্পূৰ্ণ ব্যাখ্যা আজি দিবলৈ চেষ্টা কৰিম। প্ৰথমতে জানো যে এই UCC 2026 অসমত এতিয়াও আইনলৈ পৰিণত হোৱা নাই, কিন্তু মে মাহৰ 2026 চনৰ মে মাহত অসম বিধানসভাত এই UCC বিল দাখিল কৰা হৈছে আৰু আলোচনাৰ মাজত আছে আৰু 27 মে এই বিষয়ে আলোচনা আমাৰ বিধানসভাত হ'ব। এই বিলৰ ডাঙৰ পৰিৱৰ্তনটো হৈছে বিবাহ আৰু বিবাহ বিচ্ছেদৰ ক্ষেত্ৰত, অৰ্থাৎ মেৰিজ আৰু ডাইভৰ্চৰ ক্ষেত্ৰত, যে এই বিলৰ জৰিয়তে বহু বিবাহ অৰ্থাৎ পলিগেমি সম্পূৰ্ণ নিষিদ্ধ কৰা গৈছে। এজন ব্যক্তিয়ে এটাতকৈ বেছি জীৱিত স্বামী বা জীৱিত স্ত্ৰী ৰাখিব নোৱাৰিব আৰু বিয়াৰ ন্যূনতম বয়স 21 বছৰ ল'ৰাৰ ক্ষেত্ৰত আৰু 18 বছৰ ছোৱালীৰ ক্ষেত্ৰত, আৰু বিবাহেই হওক বা ডাইভৰ্চেই হওক, অৰ্থাৎ বিবাহ বিচ্ছেদেই হওক বা বিবাহ হওক মেৰিজেই হওক, দুয়োটাই বাধ্যতামূলকভাৱে পঞ্জীয়ন অৰ্থাৎ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। বিয়া 60 দিনৰ ভিতৰত ৰেজিষ্টাৰ কৰিব লাগিব, অৰ্থাৎ আপুনি সামাজিকভাৱে যি আমাৰ ধৰ্মীয় ৰীতি নীতি আছে তাৰে বিবাহ কৰিলেও সেই বিবাহ কৰাৰ 60 দিনৰ ভিতৰত আপুনি ৰেজিষ্টাৰ কৰিব লাগিব। আৰু ডাইভৰ্চৰ ক্ষেত্ৰতো একে নিয়ম, ডাইভৰ্চো 60 দিনৰ ভিতৰত ৰেজিষ্টাৰ কৰাব লাগিব, আৰু যদি নকৰে তেন্তে আপোনাৰ 10,000 টকা পৰ্যন্ত জৰিমনা হ'ব পাৰে। কিন্তু চিন্তা নকৰিব, আপোনাৰ ধৰ্মীয় ৰীতি নীতি সুৰক্ষিত থাকিব। আপুনি বিয়া আপোনালোকৰ যি বৈদিক ৰীতি নীতি আছে বা আমাৰ মুছলমানসকলৰ যি নিকাহ আছে বা অন্য যি ৰীতি নীতি আছে, আহোম চাকলঙে হওক বা অন্য, সেই সকলো ৰীতি নীতিত আপোনালোকে বিবাহ কৰাব পাৰিব, কিন্তু কৰোৱাৰ পাছত 60 দিনৰ ভিতৰত ৰেজিষ্টাৰ কৰোৱাটো কম্পালচৰি হয়। আৰু লিভ ইন ৰিলেশ্যনশ্বিপক প্ৰথমবাৰৰ কাৰণে অসমত স্বীকৃতি দিবলৈ লৈছে। 30 দিনৰ ভিতৰত ৰেজিষ্টাৰ কৰিব লাগিব যদি আপুনি কাৰোবাৰ লগত বিবাহ নোহোৱাকৈ লিভ ইন ৰিলেশ্যনশ্বিপত থাকিব বিচাৰে, আৰু এই সম্পৰ্কৰ পৰা জন্ম হোৱা সন্তান সম্পূৰ্ণ বৈধ লিগেল হ'ব, আইনীভাৱে তেওঁ লিগেল চন বা ডটাৰ হ'ব, আৰু সন্তানৰ ৰক্ষণাবেক্ষণৰ অধিকাৰ থাকিব সন্তানৰ লগত। আৰু সম্পত্তি আৰু উত্তৰাধিকাৰী যি নিয়ম আছে এইটো অত্যন্ত গুৰুত্বপূৰ্ণ। UCCত পৰিৱৰ্তন আনিব বিচাৰিছে, সকলোৰে বাবে একে উত্তৰাধিকাৰী নিয়ম থাকিব, আৰু ছোৱালীৰ পিতৃ মাতৃৰ সম্পত্তিত সমান অধিকাৰ থাকিব, অৰ্থাৎ ল'ৰা আৰু ছোৱালীৰ সম্পত্তিত অধিকাৰ সমান কৰিব বিচাৰিছে। আৰু বাচ্চা সন্তানৰ জিম্মাৰ ক্ষেত্ৰত 5 বছৰৰ তলৰ শিশুৰ জিম্মা সাধাৰণতে মাকৰ লগত থাকিব, এই কথাটো ইয়াত উল্লেখ কৰিছে এই UCC বিলত। আৰু বিবাহ বিচ্ছেদৰ নিয়মৰ ক্ষেত্ৰত একে নিয়ম আনিব বিচাৰিছে সকলোৰে ক্ষেত্ৰত, সকলো ধৰ্মৰ ক্ষেত্ৰত, যে যি নিষ্ঠুৰতা অৰ্থাৎ ক্ৰুৱেলটি আৰু ডিজাৰ্চন অৰ্থাৎ 2 বছৰতকৈ বেছি সময় কোনো কাৰণ নোহোৱাকৈ কনচেণ্ট নোহোৱাকৈ স্বামীয়ে স্ত্ৰীক বা স্ত্ৰীয়ে স্বামীক পৰিত্যাগ কৰিছে, স্বামীয়ে স্ত্ৰীৰ পৰা দূৰত আছে বা স্ত্ৰীয়ে স্বামীৰ পৰা দূৰত আছে, সেইটো গ্ৰাউণ্ড, আৰু পাৰস্পৰিক সন্মতি অৰ্থাৎ মিউচুৱেল কনচেণ্ট, এইকেইটা গ্ৰাউণ্ডত সকলো ধৰ্মৰ ক্ষেত্ৰতে ডাইভৰ্চ বা আপোনাৰ বিবাহ বিচ্ছেদ হ'ব পাৰিব। আৰু কাৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব, এইটো এটা খুবেই গুৰুত্বপূৰ্ণ, যে অনুসূচিত জনজাতি অৰ্থাৎ ST এই বিলৰ পৰা বাহিৰত থাকিব। তেওঁলোকৰ ক্ষেত্ৰত এই UCC বিল বা UCC যদি আইনলৈ পৰিণত হয় অসমত, তেতিয়াহ'লে তেওঁলোকক ইয়াৰ আওতাত অনা নাযাব। তেওঁলোকৰ পৰম্পৰা, ধৰ্মীয় প্ৰথা সম্পূৰ্ণ সুৰক্ষিত থাকিব। গতিকে সহজতে যদি ক'বলৈ যাওঁ, এই বিলখনে বিয়া, বিবাহ, ডিভৰ্চ, সম্পত্তি আৰু লিভ ইনৰ ক্ষেত্ৰত সকলোৰে বাবে একে আইন কৰিব বিচাৰিছে, কিন্তু ধৰ্ম আৰু জনজাতিৰ পৰম্পৰাও অক্ষুণ্ণ ৰাখিব চেষ্টা কৰিছে বিলখনৰ জৰিয়তে। এই বিলখন যদি পাছ হয়, অসম হ'ব উত্তৰাখণ্ড আৰু গুজৰাটৰ পিছত তৃতীয়খন ৰাজ্য য'ত UCC লাগু হ'ব, ইউনিফৰ্ম চিভিল কোড লাগু হ'ব। গতিকে আপোনাৰ মতামত কি, এই আইনখন আপুনি কেনে পাইছে কমেণ্টছত লিখিবলৈ নাপাহৰিব। লাইক কৰক, শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।